যিসকলে মোক গালি পাৰিলে তেওঁলোকক মই দুই হাত জোৰ কৰি নমস্কাৰ ধন্যবাদ কৃতজ্ঞতা জনাইছো। মই এটাই কথা কৰো, মোক যোনে যিমান গালি পাৰিব, কোন যিমানে পৰিব সিমানে সি ভটভট কৰি জ্বলি থাকিব। মোক যদি গালি নাপাৰিলেহেঁতেন মই 102টা চিট নাপালোহেঁতেন। আৰু এতিয়াও যদি মোক গালি নাপাৰিলেহেঁতেন CM ৰিলিফ ফাণ্ডত 100 কোটি জমা নহ'ল। মোক যিমানে গালি পাৰিব, অসমৰ মানুহৰ মোৰ প্ৰতি ইমান চিম্পেথি আছে যে মামাক এনেই গালি পাৰিছে, ময়ো 2 টকা দিওঁ। যদি গালি নাপাৰিলেহেঁতেন এই টকাখিনি নুঠিলেহেঁতেন। এতিয়া লাভ হ'ব যে গোটেই টকাখিনি মই শিৱসাগৰ চৰাইদেউৰ মানুহৰ মাজত দি দিওঁ। গতিকে এই যিসকলে মোক গালি পাৰিলে তেওঁলোকক মই দুই হাত জোৰ কৰি নমস্কাৰ ধন্যবাদ কৃতজ্ঞতা জনাইছো যে আপোনালোকৰ কাৰণে এনেকৈ মানে নৈৰ পানী পৰা দি টকা সোমাইছে। এই মাত্ৰই মোক খবৰ দিলে আৰু এজনে 3 কোটি টকা পঠাই দিছে গুজৰাটৰ পৰা। মোক গালি নাপাৰিলেতো এই টকাবোৰ নাহিলে। গতিকে মোক যিমানে গালি পাৰিব, চিট বাঢ়িব, টকা বাঢ়িব, কাম বাঢ়িব। সেইকাৰণে মোক গালি পাৰি থাকক।